আছে সন্মানীয় সকলোকে মোৰ বহুত বেছি সেৱা আৰু জ্যেষ্ঠ সকলোকে সেৱা যাচিছোঁ আৰু সৰু ভাইটি ভণ্টি যিসকলে ইয়াত অংশগ্ৰহণ কৰিছা সকলোলৈকে আইদেউ বাইদেউ সকলোলৈকে মৰম কৰিছিলোঁ আৰু লগতে মোৰ সহযাত্ৰী বুলি ক'ব লাগিব দীপকে ঋতু দালে আমি আসল নামবিলাকেৰে আচলতে নামাতো তেওঁলোকক তেওঁৰ আসল নামটো হৈছে দীপ দে আৰু তেওঁৰ ঋতু আৰু এয়া আছিলে নামটো আপোনাৰ অংকুৰা আৰু এয়া আমাৰ মুকুতা আৰু যিসকল সহযাত্ৰী ৰাইজলৈ অশেষ ধন্যবাদ ইয়ালৈ মাতি অনাৰ বাবে আচলতে অসম সাহিত্য সভা বুলি ক'লে খুব এটা গুৰু বুলি কোৱা হয় এটা বিশেষ এটা আমাৰ জাতীয়তা আমাৰ জাতি আমাৰ সংস্কৃতি আমাৰ ভাষাৰ লগত জড়িত আমাৰ গৌৰৱ আমাৰ সন্মান আৰু ইয়াৰ অন্যতম শাখা হিচাপে জ্ঞানমালিনী সাহিত্য সভালৈ আজি বিশেষ গুৰু দায়িত্ব নিজে আমন্ত্ৰণ কৰি অনা হৈছে তাৰ বাবে ৰাইজলৈ অশেষ ধন্যবাদ যাচিছোঁ কৃতজ্ঞতা যাচিছোঁ আচলতে আপোনালোকৰ ওচৰলৈ সদায় আহিবলৈ আমি সুযোগ সুবিধা নাপাওঁ কিন্তু এনেকৈ আহি খুব ভাল লাগে আৰু অসম সাহিত্য সভাৰ অন্যতম শাখা হিচাপে আমাৰ বিশেষকৈ আমি বহুত কিবা কিবি কথা কওঁ আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ কিন্তু আমাৰ ভাষা আমাৰ জাতি আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ এই যে প্ৰচেষ্টা খুব এটা ডাঙৰ প্ৰচেষ্টা আৰু এয়া আমাৰ সৰু সৰু ভাইটিসকলে ভাইটি ভণ্টিসকলে অংশগ্ৰহণ কৰিছে আমাৰ ভাষা আমাৰ সংস্কৃতিৰ লগত তেওঁলোক জড়িত আৰু গতিকে এয়াই আমাৰ নতুন প্ৰজন্মৰ আৰু লগতে আহিবলগীয়া যিখিনি প্ৰজন্ম আছে সকলোকে উৎসাহ আৰু উদ্গনি যোগাব গতিকে ধন্যবাদ যাচিছোঁ খুব এটা সুন্দৰকৈ আপোনালোকে আয়োজন কৰিছে ৰাইজে বুলি আপোনালোকক এনেদৰে লগ পাই খুব ভাল লাগিছে আৰু আশা কৰিছোঁ এই সভাৰ উদ্দেশ্য যাতে সফল হওক ৰাইজক যাতে ভগৱন্তই আশীৰ্বাদ কৰক আৰু আমাৰ ভাষা আমাৰ জাতি আমাৰ সংস্কৃতি সদায় ইতিহাসৰ পথত যাতে জিলিকি ৰওক আৰু আমি আগুৱাই যাব পাৰোঁ আৰু আমি ভাল কথা ক'ব পাৰোঁ আমাৰ নিজৰ সংস্কৃতি ৰক্ষা কৰিব পাৰোঁ আমাৰ ভাষাক লৈ অসমীক লৈ আমি যাতে গৌৰৱ কৰিব পাৰোঁ গতিকে দায়িত্ব যিহেতু দিছে ইমান ডাঙৰ গুৰু দায়িত্ব এটা দিছে সভা উন্মোচনী কৰা এই সভা উন্মোচনী কৰা বুলি মই ঘোষণা কৰিলোঁ আৰু ৰাইজলে শেষত আপোনালোকে এটা সেৱা যাচিছোঁ ধন্যবাদ মৰম আৰু সদায় আশীৰ্বাদ দি যাব মৰমবোৰ দি যাব ধন্যবাদ মাননীয় বাইদেউ আচলতে